হুজাইত চলিছে খৰিৰ অবৈধ ৰমৰমীয়া ব্যৱসায়। প্ৰতিদিনে পশ্চিম কাৰ্বি আংলঙৰ পৰা হুজাইলৈ সৰবৰাহ হয় খৰি। উল্লেখযোগ্য যে বন ধ্বংস কৰি এতিয়া দিনে নিশাই মাফিয়াই চলাইছে খৰিৰ অবৈধ সৰবৰাহ। চৰকাৰী ৰাজভাগিৰে পুৱতি নিশা সৰবৰাহ হয় খৰি, কিন্তু ব্যাগুম বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। বন বিভাগৰ কাৰ্যালয়ৰ পৰা 500 মিটাৰ নিলগত নতুন বজাৰত চলে খৰিৰ এই অবৈধ সৰবৰাহ। ঘৰৰ খৰি হয়নি? ক'ৰ পৰা আনিছা? হামলনৰ পৰা আনিছা? ক'ত লৈ আহিছিলা? এই বজাৰত। কোন বজাৰ? হোজাই বজাৰত। হোজাই বজাৰত। সদায় আনা নি? সদায়তো নানা। কিবা কেতিয়াবা কি জংঘলৰ খৰি ন? ঘৰৰ খৰি, জংঘলৰ খৰি। ঘৰ কি গছৰ খৰি? ক'ব নোৱাৰে, মানুহবিলাকে জানে যাৰ খৰি মাইকী মানুহকেইটাহে যাৰ খৰি সিহঁতে জানে। যাৰ খৰি জানে। নাম কি? মালিকৰ নাম কি? এইবিলাকে মালিক আৰু যোনে আনিছে, বজাৰত আনিছে। গাড়ী তোমাৰ না? কি নাম তোমাৰ? বিক্ৰী কৰিব আনিছা? বিক্ৰী কৰিব। তোমাৰ নাম কি? ৰাজেশ। কাগজ আছে নাই? কাগজ আছে নেকি? কিয় কাগজ? গাড়ী খৰি কেইটা যে আনিছা এইবিলাক নাজানো। কাগজ নাই ন? ক'ব নোৱাৰে। চালানটো কাটা নাই চাগে। মানে নথিপত্ৰবিহীনভাৱে তোমালোকে আনা ন ইয়াত সৰবৰাহ কৰা? মোৰতো এইটো সপ্তাহ আহিছে। ড্ৰাইভাৰ ক'ত আছে এৰি দিবি লৈ যা গাড়ীটো হুজাইৰ পৰা সজল দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ।